ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত দৈনিক বৃদ্ধি পাইছে মটৰচাইকেল দুৰ্ঘটনা। সেয়েহে হেলমেট পৰিধান নকৰা মটৰচাইকেল চালকৰ বিৰুদ্ধে কঠোৰ হৈছে আজি ঢেকিয়াজুলি যান-বাহন আৰক্ষী। মটৰচাইকেল চলাওঁতে হেলমেট পৰিধান নকৰা চালকক আজি জৰিমনা বিহিলে ঢেকিয়াজুলি যান-বাহন আৰক্ষীয়ে। উল্লেখ্য যে একাংশ লোকে হেলমেট পৰিধান নকৰাকৈ তীব্ৰ গতিত মটৰচাইকেল চলাই ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। হেলমেট পৰিধান নকৰি মটৰচাইকেল চলোৱাৰ ফলত দুৰ্ঘটনাত পতিত হৈ ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বহুতো লোকে। সেয়েহে হেলমেট পৰিধান নকৰা লোকৰ বিৰুদ্ধে আজি ঢেকিয়াজুলি যান-বাহন আৰক্ষীয়ে চলালে তীব্ৰ অভিযান। নমস্কাৰ, আমি প্ৰায়ে কৰি থাকোঁ আৰু যোৱাকালি আজি বেছিকৈ দিন ৰাতিয়ে আছোঁ, মোটামুটি সন্ধিয়ালৈকে, ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আছোঁ। প্ৰত্যেক বাইক আৰোহী বা স্কুটি আৰোহী বা চালকসকলৰ মাক বাপেক বা বাই ভনী সকলোৱে তেওঁলোকৰ সুৰক্ষাটো কামনা কৰি যাতে গধূলি বা সুকলমে ল'ৰাটো ঘূৰি যায়, প্ৰত্যেক মাক বাপেকে অপেক্ষা কৰি থাকে। সেয়েহে তেওঁলোকে বিশৃংখলভাৱে গাড়ী নচলায়, লোককো সুৰক্ষা ৰাখে, পথচাৰীক সুৰক্ষা ৰখাৰ লগতে তেওঁলোকেও সুৰক্ষা থাকে। তাৰ কামনাৰে আমি প্ৰত্যেক বাইক আৰোহী বা আৰু স্কুটি আৰোহীসকলক সতৰ্ক কৰি দিব বিচাৰিছোঁ যে তেওঁলোকে নিজ নিজ মটৰচাইকেল বা স্কুটি চলাওঁতে হেলমেট পৰিধান কৰে আৰু লোকৰো জীৱন সুৰক্ষা ৰাখে। তাৰে কামনা অৰ্থে আমি প্ৰায়ে চেকিং কৰি থাকোঁ। তথাপিতো বহুত মানুহে আজিলৈকে হেলমেট পৰিধান নকৰে আৰু আমি অহৰহ চেষ্টা কৰি আছোঁ যাতে তেওঁলোকেও হেলমেট পৰিধান কৰি বাইক বা স্কুটি চলায় ৰাস্তাত। আজি মুঠ 40,000 মান কৰা হৈছে, জৰিমনা দিয়া হৈছে 40। হেলমেট পৰিধান নকৰাৰ কাৰণে। যদি হেলমেট পৰিধান নকৰি এনেকৈ চলি ফুৰে তেতিয়ালৈকে আপোনালোকৰ অভিযান অব্যাহত থাকিব? অব্যাহত থাকিব, আমাৰ সদায় থাকে, তথাপিও আৰু থাকিব।